বহুত দিনৰ মূৰত আপোনালোকলৈ ভিডিঅ' এটা লৈ আহিলোঁ আৰু আজি মই নয়নতৰাৰ এই যে শুকাই যোৱা যিটো ফাংগাছ এই ফাংগাছটোত আমি কি স্প্ৰে কৰিব লাগে তাকে আপোনালোকক ক'ম। এই একতাৰা মই আপোনালোকক দেখুৱাইছোঁ। একতাৰা বুলি এটা ফাংগিচাইড পায়। এইটো আপোনালোকে 5 লিটাৰ পানীত আৰু এই পেকেটটো হৈছে 5 গ্ৰামৰ আৰু এই 5 গ্ৰাম আপোনালোকে 5 লিটাৰ পানীত ভালদৰে মিহলাই লৈ স্প্ৰে কৰিব। দুদিন একেলেঠাৰে স্প্ৰে কৰিব লাগিব। তাৰ পাছত মাজতে এদিন ৰৈ দিব লাগিব। তাৰ পাছত আপোনালোকে এই একতাৰাটো আৰু স্প্ৰে কৰিব নালাগে। ইয়াৰ পাছত আপোনালোকে সাফ যিটো ফাংগিচাইড সকলোৱে জানে সেই সাফটো 1 লিটাৰত 2 গ্ৰাম ভালদৰে মিহলি কৰি স্প্ৰে কৰিব আৰু এই সাফটো দুদিন একেলেঠাৰে স্প্ৰে কৰিব আৰু স্প্ৰে কৰাৰ পাছত আৰু এটা ফাংগিচাইড আপোনালোকে স্প্ৰে কৰিব লাগিব। সেইটো হৈছে এণ্ডোফিল আৰু এই এণ্ডোফিলটো 1 লিটাৰত 2 গ্ৰামকৈ মিলাই আপোনালোকে স্প্ৰে কৰিব আৰু নামকেইটা মই স্ক্ৰীনত দি দিছোঁ। এটা হৈছে একতাৰা, তাৰপিছত সাফ, তাৰপিছত এণ্ডোফিল। এইকেইটা আপোনালোকে প্ৰথম একতাৰা যেতিয়া মাৰিব তাৰপিছত এদিন গেপছ দি সাফ মাৰিব দুদিন, তাৰপাছত আকৌ মাজতে এদিন গেপছ দি এণ্ডোফিল মাৰিব। তেনেধৰণে যেতিয়া আপোনালোকে গোটেইখিনি এনেকৈ স্প্ৰে কৰি দিব এই যিটো ফাংগাল ইনফেকশ্যন হয় এই একেবাৰে সম্পূৰ্ণৰূপে নাইকিয়া হৈ যাব আৰু তেনেদৰে আপোনালোকে এই 6 দিন দৰৱ স্প্ৰে কৰা ফাংগিচাইড স্প্ৰে কৰাৰ পাছতে আৰু ইয়াত স্প্ৰে নকৰিলেও হয়। কিন্তু লক্ষ্য কৰিব যে ইয়াত যিবোৰ পাতত ক'লা ক'লা স্পট থাকিব সেই পাতবোৰ আপোনালোকে আঁতৰাই সম্পূৰ্ণৰূপে চফা কৰি দিব লাগিব। তাৰপিছত এনেকুৱা ধৰণৰে গছজোপা আকৌ সুন্দৰ হৈ আহিব আৰু যিবিলাক ঠাৰিৰ মাজতে শুকাই গৈছিলে সেইবিলাক আপোনালোকে কাটি দিব লাগিব। কটাৰ পাছত আকৌ নতুনকৈ পোখাব। এনেধৰণে আপোনালোকে কৰিবচোন, চাব এনেকুৱা ধৰণৰ ফাংগাছ যদি লাগিছে একেবাৰে সম্পূৰ্ণৰূপে নাইকিয়া হৈ যাব আৰু বিক্ৰীৰ বাবে এইখিনি মই ৰাখিছোঁ। আপোনালোকক যদি লাগে তেতিয়াহ'লে স্ক্ৰীনত মই ফোন নম্বৰটো দিছোঁৱেই, আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰিব। আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানেই। পুনৰ এটা এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম। আজিলৈ আহিছোঁ, ধন্যবাদ।